কলিয়াবৰৰ ২ নং বৰঘুলিৰ সুৰজালী নামৰ লোকজন আজি ছমাহ ধৰি কিডনিৰ এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত মৃত্যুৰে যুঁজি আছে। ৰোগাক্ৰান্ত লোকজনী আছিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী। কিন্তু আজি ছমাহ ধৰি কিডনিৰ এক জটিল ৰোগত আক্ৰান্ত হৈ আছে লোকজন। তেজপুৰ, গুৱাহাটীৰ লগতে শ্বিলঙত গৈ পৰিয়ালে বহু কষ্টৰে চিকিৎসা প্ৰদান কৰিছে যদিও একেবাৰে সুস্থ হৈ উঠা নাই লোকজন। এতিয়া চিকিৎসকে ৰোগীয়া লোকজনৰ কিডনি সম্পূৰ্ণৰূপে বিকল হৈছে বুলি জানিবলৈ দিয়াৰ লগতে উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ লৈ যোৱাৰ পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ পাছতে এতিয়া পৰিয়ালটো নিৰুপায় হৈ পৰিছে। উন্নত চিকিৎসাৰ বাবে হাতত নাই ধন। হাতত যি আছিল সকলো চিকিৎসাৰ নামতে শেষ কৰিলে পৰিয়ালটোৱে। এতিয়া এসাঁজ খাদ্যৰ বাবেও আনৰ হাতলৈ মুখলৈ চাব লগা হৈছে পৰিয়ালটোৱে। ২ কণমানি সাৱতী পত্নীয়ে টুকিছে কেৱল চকুলো। এতিয়া ৰোগাক্ৰান্ত লোকজনৰ লগতে পৰিয়াল আৰু স্থানীয় ৰাইজে কিছু আৰ্থিক সহায় বিচাৰি মুখ্যমন্ত্ৰীৰ লগতে বিধায়ক, মন্ত্ৰী আৰু আজমল ফাউণ্ডেশ্যনলৈ জনাইছে বিনম্ৰ অনুৰোধ। লগতে যদি কোনো হৃদয়বান লোকে ৰোগীয়া লোকজনক আৰ্থিকভাৱে কিছু সহায় কৰি দুৰ্ভগীয়া পৰিয়ালটোৰ দুচকুত হাঁহি বিৰিঙাবলৈ বিচাৰে তেন্তে 8876299319 নম্বৰত যোগাযোগ কৰিবৰ বাবে অনুৰোধ জনাইছে পৰিয়ালটোৱে। টকা পইচা যিমান আছিলে চব শেষ হ'ল। মুখ্যমন্ত্ৰী মহোদয় মোক বচাওক, মই বাচিব বিচাৰোঁ। ল'ৰা ছোৱালী ৩টা আছে সৰু সৰু। মোৰ আৰু একো ৰাস্তা নাই। টকা পইচা সম্পত্তি চব চেছ। মোৰ প্ৰব্লেম হৈছে কিডনিৰ প্ৰব্লেম। বহুত দিনৰ পৰা মই বিচনাত পৰি আছোঁ। মোৰ এটাই মনত দুখ, মোৰ লাইফটোতো বৰবাদ হৈ গ'ল। কিন্তু ল'ৰা ছোৱালীৰ কাৰণে মই কিবা কৰি যাব বিচাৰোঁ। মুখ্যমন্ত্ৰী মহোদয় মোক বচাওক। মই আৰু কি কৰিম? আপোনাৰ কি বেমাৰ হৈছে? মোৰ বেমাৰ কিডনিৰ বেমাৰ, চুগাৰ, হাই প্ৰেছাৰ। বয়স কিমান হ'ব? বয়স 41। আপুনি কিমান বছৰ ধৰি এনেকুৱা বেমাৰত কি হৈ আছে? 6মাহমান হ'ল। যিখিনি টকা পইচা চব শেষ হৈ গ'ল। চব শেষ হৈ গ'ল। বহুত দূৰলৈকে গ'লোঁ। শ্বিলং গ'লোঁ, গুৱাহাটী গ'লোঁ, কেইবাবাৰো গুৱাহাটী গৈছোঁ। এডমিট আছিলোঁ। ডক্টৰ কি পৰামৰ্শ দিছে, কি কৰিব দিছে? ডায়েলিচিছ কৰিব দিছে আৰু এইবিলাক কিডনি চেঞ্জ কৰিব দিছে। কিডনি চেঞ্জ কৰিবৰ কাৰণেতো আৰু মোৰ ওচৰত ইমান টকা পইচা নাই। আমাৰ গাঁৱৰ ২ নং বৰগুলি সুৰজালী নামৰ বেমাৰী এজন আজিৰ পৰা 6মাহ ধৰি বিচনাত পৰি আছে। এতিয়ালৈকে আপোনাৰ বহুত পইচা পাতি গ'ল, খৰচ কৰা হ'ল। কিন্তু এতিয়ালৈকে আমি বেমাৰীজনক ভাল কৰিব নোৱাৰিলোঁ। আমি তেখেতক গুৱাহাটী GMC-লৈ নিছিলোঁ। তাতো আমি চিকিৎসা বৰণ কৰিলোঁ। এতিয়া তেজপুৰ মেডিকেল কলেজত তেখেতৰ চিকিৎসা কৰা হ'ল। কিন্তু এতিয়া 2টা কিডনিৰ ভিতৰত এটা কিডনিৰ অৱস্থা খুবেই বেয়া। গতিকে এতিয়া বৰ্তমান ডায়েলিচিছ কৰা অৱস্থাত আছে বেমাৰীজন। সপ্তাহত 2 দিন ডায়েলিচিছ কৰা হয়। বৰ্তমান এনেকুৱা অৱস্থা হৈছে যে বেমাৰীৰ পৰিয়ালৰ মানুহৰ এনেকুৱা আৰ্থিক অৱস্থা বেয়া, নিজৰে দুখ লাগে। আমি যিমান পাৰিছোঁ সিমান সহায় কৰি আছোঁ। গাঁৱৰ পৰা, ওচৰ চুবুৰীয়া, আমাৰ অঞ্চলৰ পৰা যিমান আমি হাত পাতি পেলাই ৰিকুৱেষ্ট কৰি পেলাই আমি যিমান পাৰিছোঁ তেখেতক আনি দি আছোঁ। তেখেতে সপ্তাহত 2 দিন ডায়েলিচিছৰ কাৰণে যাব লগা হয়। সেই খৰচা পাতিখিনি যেনে তেনে তেখেতে কৰি আছে, চলাই আছে। গতিকে আমাৰ বৰ্তমান এনেকুৱা হৈছে যে নিজৰ মানে মানুহৰ কাৰণে কি কৰিব লাগে, কি কৰিব আমি পাৰোঁ সেইখিনি মানে আমি মানুহ হিচাপে আমি তেখেতক মানে অলপ সহায় কৰিব বিচাৰোঁ। আপোনালোকেও যদি সহায় কৰিব বিচাৰে তেতিয়াহ'লে এই বেমাৰীজনৰ পৰিয়ালৰ মানুহ অলপ সকাহ পাব। পৰিয়ালৰ ফালৰ পৰা
এটাই আপত্তি কৰিছে যে আমাৰ অৱস্থা পাতি খুবেই বেয়া, আমি আৰ্থিক সংকটত আছোঁ, আমাৰ কোনো নাই, আমি এতিয়া বেমাৰীজনক বিচনাত থৈ আমি চিকিৎসা কৰিব পৰা নাই, ডায়েলিচিছ কৰিব পৰা নাই। গতিকে গুৱাহাটী চিকিৎসালয় কৰ্তৃপক্ষই বাহিৰত নিবৰ কাৰণে পৰামৰ্শ দিছে। এতিয়া বাহিৰত যাবৰ কাৰণে আমাৰ টকা পইচা নাই, আমাৰ ধন নাই, গতিকে আমি কেনেকৈ বাহিৰত এই পেচেণ্টটোক লৈ যাম। গতিকে আমি অসমৰ সকলো সমাজসেৱক, বিভিন্ন ধৰণৰ ৰাজনৈতিক মহলত থকা ব্যক্তিসকলক, MLA, মন্ত্ৰী, আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেত বহুত মানে দয়ালু মানুহ, আমি গম পাওঁ। মানুহৰ কাৰণে তেখেতৰ মানৱতীয়তাটো আমি বহুত ক্ষেত্ৰত আমি বাতৰি কাকত, নিউজত আমি পাওঁ, তেখেতে সহমত প্ৰকাশ কৰে। গতিকে চৰকাৰৰ ফালৰ পৰাও যদি তেখেতক এই দুখীয়া বুলি, তেখেতৰ সৰু দুটা ল'ৰা ছোৱালী আছে, স্কুলত পঢ়ি আছে, এই পৰিয়ালটোৰ কাৰণে অলপ ভাবি চিন্তি কৰি যদি তেনেকুৱা দয়ালু ব্যক্তি ওলাই আহে, আগবাঢ়ি আহে, তেতিয়া আমি সমাজৰ এজন যুৱক হিচাপে, সমাজৰ এজন ব্যক্তি হিচাপে আমি নথৈ আনন্দিত হ'ম আৰু আমি দোৱা কৰিম, আশীৰ্বাদ কৰিম। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ প্ৰতিবেদন, এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে, যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।